SITয়ে মোৰ ওচৰত অহা নাই। SIT টিম মোৰ পৰিবাৰলৈ আহিছিল, 2 দিন তেখেতক বিভিন্ন কথাবোৰ সুধিছিল আৰু সেইকাৰণে ময়ো বাট চাই আছোঁ SIT ৰিপৰ্ট পঢ়িবলৈ যে কিনো কাহিনী বনালে, কিনো কথাবোৰ পালে। আৰু মুখ্যমন্ত্ৰী বিভিন্ন সময়ত কয় বা বিজেপি দলৰ নেতাসকলে কয় যে মই 15 বাৰ পাকিস্তানলৈ গৈছোঁ। মোৰ জনা মতে মইতো এবাৰহে গৈছোঁ, আজিৰ পৰা 11 বছৰ আগত। তো 14 বাৰ কোন গ'ল? মোৰো কোনোবা বডি ডাবল ওলালে নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেনেকৈ ৰাহুল গান্ধী ডাঙৰীয়া বডি ডাবল দেখা পালে, মোৰো কিছু বডি ডাবল ওলাইছে নেকি, যি মোৰ নাম লৈ মোৰ আইডেণ্টিটি লৈ পাকিস্তানলৈ 14 বাৰ গৈছে। সেইকাৰণে ময়ো বিচাৰোঁ SIT ৰিপৰ্ট ফাদিল হওক। সেই 14 বাৰ যোৱা মানুহজনৰ আধাৰ কাৰ্ড, পাছপৰ্ট চব ওলাই দিয়ক। লাগিলে মই সেই বডি ডাবল ওপৰত মইহে কেছ দিম। SITয়ে মোৰ ওচৰত অহা নাই। SIT টিম মোৰ পৰিবাৰলৈ আহিছিল, 2 দিন তেখেতক বিভিন্ন কথাবোৰ সুধিছিল আৰু সেইকাৰণে ময়ো বাট চাই আছোঁ SIT ৰিপৰ্ট পঢ়িবলৈ যে কিনো কাহিনী বনালে, কিনো কথাবোৰ পালে। আৰু মুখ্যমন্ত্ৰী বিভিন্ন সময়ত কয় বা বিজেপি দলৰ নেতাসকলে কয় যে মই 15 বাৰ পাকিস্তানলৈ গৈছোঁ। মোৰ জনা মতে মইতো এবাৰহে গৈছোঁ, আজিৰ পৰা 11 বছৰ আগত। তো 14 বাৰ কোন গ'ল? মোৰো কোনোবা বডি ডাবল ওলালে নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেনেকৈ ৰাহুল গান্ধী ডাঙৰীয়া বডি ডাবল দেখা পালে, মোৰো কিছু বডি ডাবল ওলাইছে নেকি, যি মোৰ নাম লৈ মোৰ আইডেণ্টিটি লৈ পাকিস্তানলৈ 14 বাৰ গৈছে। সেইকাৰণে ময়ো বিচাৰোঁ SIT ৰিপৰ্ট ফাদিল হওক। সেই 14 বাৰ যোৱা মানুহজনৰ আধাৰ কাৰ্ড, পাছপৰ্ট চব ওলাই দিয়ক। লাগিলে মই সেই বডি ডাবল ওপৰত মইহে কেছ দিম।